নতুন সেই ব্লগৰ নতুন ভিডিঅ' সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোকৰ যি পূজা আছে সেয়া ভালে ভালে পাৰ হৈ গৈ কোনে কোনে পূজাত ফুৰিবলৈ গৈছে কমেণ্টত জনাব নাপাহৰিব। তো আজি মই আহিছোঁ যিহেতু পূজা চলি আছে, আজি এখানে বেংগলী এখন ৰেষ্টুৰেণ্টত আহিছোঁ। নামটো হৈছে অ' মা গো। এখন হৈছে গুৱাহাটীৰ লাচিত নগৰত। তো এইখন এখন বেংগলী ৰেষ্টুৰেণ্ট হয়। ইয়াত তেওঁলোকে এখন স্পেচিয়েল থালি ৰাখিছে। চ' পূজা বুলি সেইখন আজি টেষ্ট কৰিম বুলি আহিছোঁ। আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ' চাই ভাল পাব বুলি, আৰু যদি ভাল পায় লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। চেনেলত যদি নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আশা কৰোঁ। তো বলক তেতিয়া আজি যোনটো ব্লগ আছে সেইটো আৰম্ভ কৰোঁ। তো ৰেষ্টুৰেণ্টখনৰ লোকেশ্যনটো হৈছে এইটো, এই কৰিডৰটো গৈ অকণমান দূৰ গ'লে যে একেবাৰে যোনখন শেষৰ ৰেষ্টুৰেণ্ট পাব সেইখনে হয়, অ' মা গো লেফ্ট চাইডে আছে। আৰু ওচৰতে আছে KFC, এইটো হৈছে লাচিত নগৰ কছাৰী বস্তি, এখন KFCখন দেখিছে। তো এইফালে আহি পেলাই আপোনালোকে বিৰিয়ানী বাই কিলো যোনটো আউটলেট আছে এইফালে এনেকৈ এইটো বিল্ডিঙতে হয়, এইফালে গ'লে হ'ল। তো এইখন যে দেখিছে ইয়াতে হয়। তো ৰেষ্টুৰেণ্টখন হৈছে এখন, নামটো হৈছে অ' মা গো। অ' মা গো মানে হৈছে যেতিয়া কিবা এটা বস্তু দেখিছে মানে চক খাই যোৱা, অ' মা যেনেকৈ আমাৰ আছামিছত কোৱা হয়। তো তেনেকৈ মই যোনটো জানো মানে, তো শুদ্ধ হৈছে নে আপোনালোকে সেইটো কমেণ্ট কৰিব যদি কোনোবা আপোনালোকে চাই আছে। তো এইখন হৈছে ৰেষ্টুৰেণ্টখন, ভিতৰত যাওঁ। ইয়াত আচলতে আজি ব্লগাৰ্ছ মিট আছে, মানে বহুতখিনি ইনষ্টাগ্ৰামৰ আৰু ইউটিউবাৰক মাতিছে। ইউটিউবৰ হৈছে বেছি নাই, ইউটিউবৰ পেলাই মই আৰু এজন আছে বোলা, বাকীখিনি ইনষ্টাগ্ৰামৰ ব্লগাৰ হয়। তো এতিয়া ভিতৰলৈ যাওঁ, সোমাই আপোনালোকে এইফালে ৰাইট চাইডে কাউণ্টাৰটো পাব। আৰু এম্বিয়েঞ্চটো কিন্তু বহুত বেছি ভাল হয়, ধুনীয়াকৈ সজাই ৰাখিছে তেওঁলোকে। আৰু এটা জমনি হৈছে, মই যিমানেই ভিতৰলৈ সোমাই আহোঁ হয় দুৱাৰখন ইফালে টানি দিওঁ, নহয় এইবাৰ আকৌ এইটো লাগি গ'ল, মানে কিবা এটা নহয় কিবা এটা মানে সোমাওঁতে হৈছে এইফালে এবাৰ জমনি হৈ গৈছে। তো এইফালে বহিবলৈ ধুনীয়া চোফা আছে। তো 2টা ফ্ল'ৰ হয়, আপোনালোকে তলতো আৰামছে বহিব পাৰিব এইফালে। আৰু ওপৰতো ধুনীয়াকৈ তেওঁলোকে ব্যৱস্থা কৰিছে, এইফালে পূজা গান বাজিছে দিছেনে। তো ওপৰতো আপোনালোকে এইফালে যোৱাৰ ব্যৱস্থা আছে, ওপৰত গৈ ধুনীয়াকৈ বহিবকৈ পাৰিব। ইয়াৰ উপৰি তলতো ধুনীয়াকৈ বহাৰ ব্যৱস্থা আছে, এম্বিয়েঞ্চটো দেখিলে ভাল হয়। তো এটা চিনেমেটিক ভিউ চাই লওঁ আহক। মই যিহেতু হোটেল বা ৰেষ্টুৰেণ্টত আহিলে তাৰ অ'নাৰ বা মেনেজাৰৰ লগত কথা পাতোঁ, আৰু এইফালে মোৰ লগত অ' মা গো অ'নাৰ আছে, তেওঁৰ লগত চিনাকি কৰি দিওঁ। দাদা আপোনাৰ নামটো জানিব পাৰিমনে? মোৰ নাম এনেই ইশপ্ৰীত সিং আৰু আপোনালোকৰ এইখন কিমান বছৰ হ'ল আৰম্ভ পৰা? এইটো 5 to 6 years হৈ গৈছে আমাৰ লগতো। তেতিয়াৰ পৰা কেনেকুৱা ৰেছপঞ্চ পাইছে আপোনালোকে? আমাৰ ৰেছপঞ্চ আগৰ পৰাই বিৰাট ভাল। আৰু স্পেচিয়েলি আপোনালোকে এতিয়া বেংগলীসকলৰ যি খাদ্য আছে সেয়া আপোনালোকে খোৱা যায় নেকি? হয়, বেংগলী আছে, এতিয়া আমি ইণ্ডিয়ানো কৰিলোঁ। ইণ্ডিয়ানো বিকজ ইণ্ডিয়ানৰ ডিমাণ্ড আছিলে। মোৰ আগতে এটা ফ্ৰণ্টত এটা বেলেগ এটা ৰেষ্টুৰেণ্ট আছিলে মষ্ট পঞ্জাবী বুলি, তো সেইটো আমি পেণ্ডেমিকত বন্ধ কৰিছিলোঁ। তাৰপিছত কি কৰিলোঁ, একেলগে কলাবৰেট কৰি দিলোঁ। এতিয়া বেংগলী আৰু ইণ্ডিয়ান দুটাই মানে দুটাই ইয়াতে আপোনালোকে হয়। আৰু বেংগলী ক্ষেত্ৰত যদি খাবলৈ আহে, যিহেতু পূজা ছিজন চলি আছে, তো স্পেচিয়েলি আপোনালোকে কি কি ৰাখিছে ইয়াতে? এতিয়া এইটো আমাৰ যেনেকৈ এভৰি ইয়াৰ আমি এটা নিউ মেনু কৰোঁ। বাকী এইবাৰো নতুন মেনু কৰিছোঁ। এটা ভেজ থালি থাকিব, এটা নন ভেজ থালি আৰু এটা স্পেচিয়েল নন ভেজ থালি। বাছ সেইটো ভেৰাইটিত মাছৰ ভেৰাইটি বেছি থাকিব, চিকেন মাটন চব মানে এটা থালিতে চব বস্তু আপোনালোকে পাই যাব। আৰু আপোনালোকৰ টাইমিংটো কৈ দিব নেকি এবাৰ? আমাৰ টাইমিং এতিয়া ৰাতিপুৱা 11ৰ পৰা 9লৈকে আছে। যেনেকৈ এতিয়া মানে যেনেকৈ ইনষ্ট্ৰাকশ্যন দিছে গভৰ্ণমেণ্টৰ পৰা, যদি সিহঁতে বঢ়াই দিয়ে তেতিয়া আমি টাইমটো বঢ়াই দিম। আৰু আপোনালোকৰ অনলাইন ছাৰ্ভিচ কিবা আছে নেকি? হয়, আমি ছুইগি জমেট'ত এতিয়া আছোঁ। অনলাইনত যদি কোনোবাই মানে অৰ্ডাৰ দিব বিচাৰে লাষ্ট কিমান টাইমলৈকে দিব পাৰে? ৰাতি 11টালৈ আছে। 11টালৈকে। আৰু দিনৰ কেইটা বজাৰ পৰা ষ্টাৰ্ট হয়? আমি ৰাতিপুৱা 9টাত আৰম্ভ কৰি দিওঁ। ৰাতিপুৱাৰ পৰা ৰাতি ষ্ট্ৰেইট থাকে। ঠিক আছে, থেংক ইউ। দুৰ্গা পূজাৰ শুভেচ্ছা থাকিলে। থেংক ইউ। তো এয়া আছিলে অ' মা গোৰ অ'নাৰ, আৰু তেওঁলোকে এতিয়া ট্ৰেডিশ্যনেলি এখন থালি সজাই আছে, এই থালিখন চাওঁগৈ আহক। তো এইখন হৈছে স্পেচিয়েল থালি, ইয়াত যিহেতু আজি ব্লগাৰ্ছ মিট আছিলে, তো সেইকাৰণে এখন স্পেচিয়েল থালি তেওঁলোকে সজাইছিলে। একদম যোনটো বেংগলী ট্ৰেডিশ্যন আছে, ট্ৰেডিশ্যনত তেওঁলোকে সজাইছিলে। দিছে এইফালে গোটেইখিনি বস্তু আছে। মই যে যোনখন থালি কথা কৈছিলোঁ এইখন আছে স্পেচিয়েল থালিখন, আৰু এয়া আছে কিমান ধুনীয়াকৈ সজাইছে।
তো এয়া আছিলে তেওঁলোকৰ পূজা স্পেচিয়েল বহুত ধুনীয়াকৈ একদম ট্ৰেডিশ্যনেল ইয়াত সজাই দিছে আৰু সঁচাকৈ দেখি বহুত বেছি ভাল লাগিলে আৰু যি কি নহওক মই থালিখন অৰ্ডাৰ দিছোঁ থালিখন আহিলে আপোনাক দেখাম বাৰু তাৰ আগতে তেওঁলোকৰ যোনখন মেনু আছে মেনুখন দেখাই দিওঁ হওক এইখন হৈছে ঔমাগৰ মেনুখন একদম চিম্পুল বৰ বেছি ডাঙৰ মেনু নহয় একদম চিম্পুলকৈ ৰাখিছে তো দুটা পেজ হয় এয়া তো ইয়াত এইখন হৈছে পূজা স্পেচিয়েল নন ভেজ থালি তো এখন মেনুখন আপোনালোকৰ পূজা স্পেচিয়েল লাগিছে নেকি পূজা স্পেচিয়েল এইখন ইয়াত মানে এইটো আপোনাৰ আলাগডত পাই যাব আৰু এইটো আপোনাৰ চব থালি আইটেম আছে আৰু যদি পূজা শেষ হয় তেতিয়া এইখনে থাকিবনে মেনু পূজালৈকে থাকিব এইখানে চব পাই যাব এইটো স্পেচিয়েলি দুৰ্গা পূজাৰ থালি হয় মেনু পূজা স্পেচিয়েল থালি ইয়াতে বহুত আইটেম আছে অ'কে তো পূজা স্পেচিয়েল এইখন আহিছে আপোনালোকে যদি পূজা স্পেচিয়েল হিচাপে যদি ইয়াত আহিব বিচাৰিছে এইকেইটা আইটেম আপোনালোকে পাই যাব মই মেনুখন আপোনাক দেখাই দিছোঁ ত' গোটেই যোনখন পূজা স্পেচিয়েল থালি আছে গোটেইখন যদি ল'ব বিচাৰিছে 999 ল'ব এখন আৰু এখন পূজা স্পেচিয়েল নন ভেজ থালি আৰু এনেই যোনখন নন ভেজ থালি আছে সেইখন ইয়াতে 700 লয় বহুত আইটেম থাকে আমি যোনখিনি দেখিছে আৰু গোটেইখিনি আনলিমিটেড থাকে ন আনলিমিটেড থাকিব এজনৰ কাৰণে আনলিমিটেড আছে তাতে আপোনাৰ ৰচুন ভাপা আছে আৰু আমাৰ স্পেচিয়েলি হ'ল ভেটকি পাতৰি ন এখন আছে নন ভেজ থালি এখন আছে 700 যিমান খাই আপোনালোকে এজনৰ বাবে আনলিমিটেড হয় ইয়াৰ উপৰি বিৰিয়ানী আছে এইবিলাক বিৰিয়ানী আইটেম হয় এইখন ভেজ থালিখন আছে 400 বহুতখিনি আপোনালোকে আইটেম পাই যাব তো এইবিলাক আছে ষ্টাৰ্টাৰ্ছ এইবিলাক আছে নামবিলাক মই আপোনাক দেখাই দিছোঁ আপোনালোকে যদি আহিম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে এটা আইডিয়া এটা পাব এয়া আছে আৰু এইফালে শেষত আছে মিঠাই এইখনে আছিলে ঔমাগৰ মেনু আৰু ইয়াতে মিঠাই ক্ষেত্ৰত এটা স্পেচিয়েল আছে সেইটো হৈছে নলেন গুড়ৰ আইচক্ৰীম এইটো কলকাতাত বিশেষকৈ পোৱা যায় কিন্তু আপোনালোকে যদি গুৱাহাটীত খাব বিচাৰিছে ইয়াতে আপোনালোকে পাই যাব বহুত ধুনীয়া বনাই বুলি কৈছে এতিয়া ইয়াতে নলেন গুড়ৰ আইচক্ৰীম আপোনালোকে যদি আহিছে এইটো ট্ৰাই কৰিব পাৰিব চ' এতিয়া থালিখন আহি লওক তাৰপিছত আপোনাক দেখাই আছোঁ তো ফাইনেলি ঔমাগৰ যি থালি আছে সেয়া আহিলে আৰু এইখন আছে তেওঁলোকৰ স্পেচিয়েল থালি ইয়াৰ যোনখন মেনুখন আছে মই যিহেতু আপোনাক দেখাই দিছোঁ ইয়াৰ উপৰি তেওঁলোকৰ গুগল মেপৰ লিংকটো দিছোঁ তাত গৈ আপোনালোকে মেনুখন চাই ল'ব পাৰিব আৰু দামবিলাক চাব পাৰিব এইখন আছে পূজা স্পেচিয়েল আপোনালোকে আহিলে পূজা বুলি নহয় আচলতে এইখন বেংগলী স্পেচিয়েল থালি ইয়াত প্ৰায় থাকেই ধুনীয়া একদম ট্ৰেডিশ্যনেল এখন বেংগলী থালি তো এইফালে আছে বাচন্তি পোলাও তাৰপিছত ঢোকাৰ ডালনা এইটো হৈছে বিলাহী টক তাৰপিছত পনীৰৰ দিছে এইটো হৈছে মাটন কচা তাৰপিছত এইটো কি হয় এইটো পাতৰি ভেটকি পাতৰি নেকি তো এইটো হৈছে ভেটকি মাছৰ পাতৰি এইটো হৈছে গৰম হৈ আছে তাৰপিছত এইটো কিহৰ দিছে এইটো এইটো এটা হৈছে ভেজ চপ তাৰপিছত এইটো হৈছে বেঙেনা ফ্ৰাই আৰু এইটো হৈছে জোৰজোৰা আলু ভাজা তাৰপিছত আলু পিটিকা দাইল তো আৰু হৈছে এইটো ইলিচ মাছ তো পূজা স্পেচিয়েল ইলিচ মাছ ট্ৰাই কৰোঁ আজি আপোনালোকে যদি এই পূজা সময়ত নাইবা যদি আপোনালোকে পাছতো যদি বেংগলী থালি খাব বিচাৰিছে বেংগলী যি ট্ৰেডিশ্যনেল খাদ্য আছে সেয়া যদি খাব বিচাৰিছে যদি গুৱাহাটী আহিছে তেতিয়াহ'লে আপোনালোকে ইয়াত আহিব পাৰিব এইখন আছে লাচিত নগৰত মই এনেই যোনটো ইলিচ মাছ আছে ইলিচ মাছটো খাইছোঁ কিন্তু ভেটকি মাছৰ যোনটো পাতৰি আছে সেইটো আজিলৈকে খোৱা নাই মানে ভেটকি মাছ পাতত দিয়া তো সেইটো খোৱা নাই আজি ফাৰ্ষ্ট টাইম হ'ব কাপোৰটো অকণমান সেমেকি গ'ল ভিডিঅ' শ্বুট কৰালে যোনটো আলু পিটিকা আছে আলু পিটিকা তাৰপিছত আলু ভজা আৰু অকণমান এইটো ইলিচ মাছৰ যোনটো তেলটো যে তেলটো ল'ম অকণমান তেল ল'ম এইটো অ'কে ওপৰত যোনটো তেল বিৰিঙি আছে য়েছ বেংগলী ৰেষ্টুৰেণ্ট আহিলে আপোনালোকে যোনটো আলু ভাজাটো আছে সেইটো পাবই আমাৰ আছামিজ থালিত কি হয় আলুবিলাক দীঘল দীঘলকৈ কাটি দিয়ে কিন্তু ইয়াতে এনেকৈ এনেকৈ পেলাই মানে পিচি পেলাই এনেকৈ ফ্ৰাই কৰি দিয়ে তো এইফালে আছে বেঙেনা ফ্ৰাইটো এইটো কমন হয় থাকিবই সেইটো হৈছে ভেজ চপ এয়া এইবিলাক মটৰ দিয়া আছে আৰু কিবা এনেকৈ দিয়া আছে জিৰা দিয়া আছে এয়া অ'কে ট্ৰাই কৰোঁ ইমান ঠাণ্ডা হৈ গ'ল গৰমে গৰমে খোৱাটো বেছি ভাল লাগিলে মই যিটো ভিডিঅ' শ্বুট কৰিছোঁ ফটো শ্বুট লৈ পেলাই অলপ দেৰি হৈ যায় আপোনালোকে আহিলে গৰম গৰম ট্ৰাই কৰিব
তাৰপিছত দাইলটো ট্ৰাই কৰোঁ এইফালে দাইলটো যথেষ্ট ডাঠ হয় বুজিছেনে সেইটো গ্ৰীণ মটৰ দিয়া আছে জিৰা দিয়া আছে দাইল ধুনীয়াকৈ আৰু এয়া ৱাও দাইলত ঘিউ দিয়া আছে নেকি বাৰু দাইলত ঘিউ দিয়া আছে নেকি অ'কে হাঁ হাঁ মিঠা মিঠা অলপ হাঁ হাঁ তো বেঙ্গলি স্টাইল বেংগলী ষ্টাইল ঘিউ দি হাঁ হাঁ তো দাইলটো ঘিউ দিয়া আছে ঘিউ মানে খোৱা মাত্ৰক ইমান ধুনীয়া এটা ফ্লেভাৰ আহিব ন ঘিউ তো সেইটোৱে মানে ভাল লগাই দিয়ে মোক গোটেই মুখখন মানে ঘিউ ফ্লেভাৰটোৱে আৰু দাইলটো বহুত ডাঠ হয় এইটো আচলতে ডাঠকৈ সেনেকৈ ভাল লাগিব এইটো আপোনালোকে আহিলে ট্ৰাই কৰিব ৱাও দাইলটো বৰ মজা লাগিছে খাই মানে ঘিউ ফ্লেভাৰটোৱে মুখত ভাল লগাই দিছে তাৰপিছত এইটো হৈছে পনীৰটো অ'কে এইটো বিলাহী দিয়া আছে এনেকৈ আৰু পষ্ট দিয়া আছে নেকি হ'বলা পষ্ট ন পষ্ট দিয়া আছে এয়া পনীৰৰ পিচ পনীৰটো ফ্ৰাই কৰি দিছে এনেকৈ তাত ত্ৰিভুজ আকাৰত কাটি কিউব করে কিউব কৰি দিছে এয়া সানি লওঁ ধুনীয়াকৈ বেংগলী ৰেষ্টুৰেণ্টৰ পষ্টটো প্ৰায় ইউজ কৰে ইয়াতে অৱশ্যে চুপটোতো নাই চুপটোতো ভাল লাগে খাই এয়া পনীৰটো ভালে লাগিছে বাৰু টেষ্টটো পনীৰটো ঠিক ঠাকে আছে তো কিন্তু দাইলটো মোৰ কিন্তু বহুত ভাল লাগিছে খাই আল্টিমেট লাগিছে চাগে তো এইটো হৈছে ঢোকাৰ ডালনা এইটো ট্ৰাই কৰোঁ ঢোকাৰ ডালনা এয়া এয়া আছে ঢোকাৰ ডালনা তো অলপ মই গ্ৰেভিটো লগাই লওঁ তো এইটো ৰেচিপিটো পিঁয়াজ নিদি পেলাই বনাই বিলাহী দিয়ে অকণমান টেঙা মিঠা সোৱাদ এটা আছে আৰু লগতে কাল জিৰা দিয়া আছে সানি লওঁ ধুনীয়াকৈ সেয়া ঢোকাৰ ডালনা এতিয়ালৈকে মই মাত্ৰ 3বাৰ খাইছোঁ ত' সেইকাৰণে মানে মোৰ সোৱাদটো আৰু অলপ মানে ডেভেলপ হ'ব লাগিব তাৰপিছত বিলাহী টক দিছে এইটো ট্ৰাই কৰি চাওঁ ঠিক আছে এইটো মিঠাটো অলপ বেছিকৈ আছে টেঙাটোতকৈ মিঠাটো অলপ বেছিকৈ আছে বাহ তো এতিয়া যোনটো ইলিচ মাছ আছে ইলিচ মাছটো খাম এতিয়া তো এইটো হৈছে ইলিচ মাছ আৰু এটা পিচ ধুনীয়াকৈ এইফালে লওঁ ইলিচ মাছৰ কাঁইট থাকে অৱশ্যে মই বহুত কাঁইট পাওঁ কিন্তু ইলিচ মাছত কিন্তু টেষ্টটো কিন্তু আল্টিমেট হয় কাঁইট থকা মাছৰ যিহেতু সোৱাদটো বেছিকৈ বুলি কোৱা হয় তো সেইকাৰণে আৰু দেখিছেনে কিমান ধুনীয়াটো তেল বিৰিঙি আছে সৰিয়হ দি বনাইছে চব ফ্লেভাৰটো ধুনীয়া একদম ইলিচ মাছৰ যোনটো যে ফ্ৰাই কৰা তেল আছে ফ্ৰাই কৰা তেলটোৰ লগত ভাতকেইটা সানি খাই মজা লাগে তাতে অকণমান ঘিউ দি ল'ব লাগে মানে আল্টিমেট লাগে আৰু ইলিচ মাছটো কাঁইটটো অলপ বেছি থাকে এয়া ইলিচ মাছৰ জোল এয়া ধুনীয়া এটা গোন্ধ এটা আহি আছে মানে মাছৰ আৰু ৱাও ইলিচ মাছটো মই এতিয়ালৈকে মাত্ৰ 3বাৰ খাইছোঁ এবাৰতে 3বাৰ হৈছে তো মাছটো ট্ৰাই কৰোঁ মাছটো পূৰা চব মানে চুইছোঁ চব ট্ৰাই কৰোঁ এতিয়া সঁচাকৈ বহুত টেষ্টি হয় মাছটো এনেকৈ সানি লওঁ
খালি কাৰেণ্ট অকণমান এয়া কাৰেণ্টৰ মোৰ মানে আচলতে সেই কাৰেণ্টৰ ফালে এইফালে যদি পেটৰ ফালে লোৱা হয় তেল পেটৰ ফালে কাৰেণ্টটো অলপ কমকৈ থাকে তো সেইটো পিছত খাম বাৰু এতিয়া এইখিনি খাই লওঁ অকণমান মাছো লৈ লওঁ তেতিয়া সানি বেছি ভাল লাগিব তো এইটো ইলিছ মাছৰ ছালটো খাই চাওঁ মই ছালটোতো বহুত ভাল পাওঁ খাই ছালটো চাওঁ খালি কাঁইটটো অকণমান প্ৰব্লেম হয় মোৰ মানে কাঁইট বাছতে দুখন হাত লগাবই লাগে আপোনালোকে ক'বচোন আপোনালোকে কমেণ্ট কৰিব যে কোনে কোনে দুখন হাত লগায় মাছ অলপ সানি লৈছোঁ আৰু এইফালে ছাগলী মাংসই মুখ খা কৰি আছে কিন্তু আগত মই বোলো ইলিছকে খাই লওঁ এয়া আপোনালোকে যদি ঔ মাংসত আহে ট্ৰাই কৰিব আচলতে যেনেকৈ ঔ মাংসটো কেনেকৈ দিব যেনেকৈ কাৰেণ্টে মাজতে আহি ডিষ্টাৰ্ব কৰি দিছেহি এয়া আছে নহয় যেনিবা খালোঁ যেনিবা মা ইমান ধুনীয়া লাগিছে যেনেকৈ আমি অসমীয়াত কওঁ তেনেকৈ বেংগলটো ঔ মাংস বুলি কয় চ' সেইটো আচলতে মিনিংটো ঔ মাংস এতিয়া যোনটো আছে পোলাও বাচন্তি পোলাও এইটো ট্ৰাই কৰিম আৰু বাচন্তি পোলাওটো ইলিছ মাছৰ লগত নহয় ইয়াৰ লগত বেছি ভাল লাগিব আৰু এইখন গোটেইখন মানে ফুল অফ ফ্লেভাৰ্ছ হৈ গৈছে এইখন তো এইটো হৈছে মাটন কচা মানে অ'কে আৰু এইফালে অলপ গ্ৰেভি আৰু তেলটো দিছে ধুনীয়াকৈ একদম তেল বেৰিঙি আছে এইফালে পূৰা মানে কচাটো মানে এটা মানে বস্তুটো পূৰা ভাজি যে বনাই যে বস্তুটো সেইটো আৰু আচলতে কচাটো তো এতিয়া বস্তুটো বাৰু ঠিকেই আহিছে ধুনীয়াকৈ সানি লওঁ দেখি বাৰু কাৰোবাৰ খাওঁ লাগিছে নেকি আপোনালোকে কমেণ্ট কৰিব চিৰিয়াছলি কৈছোঁ মানে গোন্ধগীত চিৰিয়াছলি কৈছোঁ ইলিছ মাছটো আল্টিমেট লাগে যোনটো দাইল আছে দাইলটো ভাল লাগিলে থালিখন অলপ ভালেই লাগিছে তো এটা স্পেচিয়েল বস্তু আছে ট্ৰাই কৰিবলৈ সেইটো মই আজি ফাৰ্ষ্ট টাইম ট্ৰাই কৰিম ভেটকি মাছ পাতত দিয়া আৰু এয়া পূজাত মানে ধুনীয়া মিলি গৈছে ইলিছ মাছ প্লাছ ভেটকি মাছ পাতত দিয়া আৰু বাচন্তি পোলাওৰ লগত ছাগলী মাংস এয়া মাংসটো একেবাৰে মানে অকণমান মিঠা টাইপৰ দৰকাৰ আছে মানে যোনটো আমি নৰ্মেলি ঘৰত মাংস বনালে এনেকুৱা টাইপত নহয় বস্তুটো অকণমান মিঠা এটা আছে আৰু মাংসৰ ধুনীয়া সোৱাদটো আহিছে ছাগলী মাংস যে খাইছে এইটো ফিলটো হয় মানে পোলাওৰ লগত ধুনীয়া কম্বটো মিলিব তো মাংসটো এইটো হৈছে পিচটো অলপ চফ্টেই বাৰু ইমান আৰু সেয়া তো মাংসটো ট্ৰাই কৰি চাওঁ পিছদিনা কিন্তু যথেষ্ট ডাঙৰ হয় টোটেল 3টা পিচ অৱশ্যে মই কমাই লৈছোঁ কাৰণ গোটেইখিনিতো খাব নোৱাৰি মাংসটো অৱশ্যে আৰু যদি অকণমান কোমল হ'লহেঁতেন বেছি ভাল হ'লহেঁতেন কিন্তু টেষ্টি লাগিছে খাই পেলাই পোলাওটো গোটেই শেষ কৰোঁ মই গোটেই মানে ইমান টিকুট মানে আছেগৈ আৰু বাকীখিনি আৰামছে খাম অ'কে এয়া মাংস এডোখৰ ভাঙি লওঁ ধুনীয়াকৈ প্লাছ পোলাও আৰু কি আৰু হৈছে হেপী দুৰ্গা পূজা তাৰপিছত এতিয়া ট্ৰাই কৰিম এইটো হৈছে মেইন বস্তুটো এয়া এইটো বুলি নহয় মেইন বস্তু আছে গোটেইকেইটা বস্তুৱে মেইন বস্তু ইলিছ মাছটো মেইন বস্তু তো এইটো হৈছে ভেটকি মাছ পাতত দিয়া এইটো বেংগলীত কোৱা হয় ভেটকি মাছৰ পাতুৰি অলপ মই ছাইড কৰি লৈছোঁ ইয়াৰ পৰা অলপ লৈ ল'ম মানে ভেটকি মাছ 2 পিচ দিয়া আছে আৰু এইটো মানে সৰিয়হৰ সৈতে পাতত দিয়ে আৰু মাছটো চব কিমান ধুনীয়া কালাৰটো চব দেখিছেনে কিমান ধুনীয়া চফ পিচটো চাগে এবাৰ কিমান দেখিছেনে ধুনীয়া একদম তো এইটো মই আজি ফাৰ্ষ্ট টাইম খাম সঁচা কথা কৈছোঁ আগতে মানে ভেটকি মাছ মই পাতত দিয়া খাই পোৱা নাই
ৱাও চিৰিয়াছলি মানে চুই দিয়া মাত্ৰ পুৰা গৰম হৈ আছে একদম কোমল একেবাৰে দিছেনে আৰু ৱাও গুড আল্টিমেট চিৰিয়াছলি আল্টিমেট লাগিছে চাগে তো মই আজি ফাৰ্ষ্ট টাইম খাইছোঁ সেইকাৰণে বেছিকৈ ইয়াৰ টেষ্টটো মানে ডেছক্ৰাইব কৰিব নোৱাৰিম কিন্তু এটা কথা ক'ব পাৰিম মোৰ ভাষাত সেয়া হৈছে মানে আল্টিমেট লাগিছে চাগে আল্টিমেট আৰু ইয়াৰ প্ৰিপেৰেশ্যনটো মই যিহেতু এটা ইলিছ মাছত ভাপত দিয়া যে দিছিলোঁ যে সেই চেম তেনেকৈ বনাই হয় মানে এইটো সৰিয়হ মিঠাতেল এনেকৈ দি পেলাই মাছটো মেৰিনেশ্যন কৰিলে মেৰিনেশ্যন কৰি কলপাতে নুৰিয়ালে নুৰিয়াই ভাপত দি দিলে সেয়া আল্টিমেট হৈছেগৈ মানে কি ক'ম আৰু আল্টিমেট লাগিছে চাগে তো এইখিনি এতিয়া যিমান পাৰোঁ ফিনিছ কৰি লওঁ আজিৰ ভিডিঅ'টো ইমান আছিলে আশা কৰিলোঁ আপোনালোকে ভিডিঅ' চাই ভাল পালে বুলি আপোনালোকে যদি ট্ৰেডিশ্যনেল বেংগলী খানা খাব বিচাৰিছে গুৱাহাটী যদি আহিছে তেতিয়াহ'লে আপোনালোকে ইয়াতে আহিব পাৰিব এইখন আছে এইখন নামটো হৈছে অ'মা গো আছে লাচিত নগৰত যি KFC আছে কছাৰী বস্তিৰ যোনটো ৰাস্তা আছে ৰাস্তাটোৰ ওচৰতে হয় ওচৰতে বিৰিয়ানী বাই কিলো যোনটো আউটলেটটো আছে তো অকণমান বিৰিয়ানী বাই কিলো যোনটো আউটলেট আছে তাৰ অকণমান সোমাই আহিলে হৈ গ'ল তো একেটা বিল্ডিঙতে আছে তো আপোনালোকে যদি গুগল মেপত চাৰ্চ কৰে সেইটো পাই যাব তাৰ যোনটো লিংক আছে মেপৰ সেইটো মই ডেছক্ৰিপশ্যন দি দিছোঁ আৰু পুনৰ এবাৰ আপোনালোক সকলোকে দুৰ্গা পূজা শুভেচ্ছা জনালোঁ আশা কৰিছোঁ আপোনালোকৰ যি পবিত্ৰ দুৰ্গা পূজা আছে সেয়া যেন ভালদৰে পাৰ হয় আৰু আপোনালোকৰ যি পূজাৰ খবৰ আছে সেয়া কমেণ্টত জনাব নাপাহৰিব সদায় কোৱাৰ দৰে নিজৰ ওপৰত বিশ্বাস ৰাখিব ভগৱানৰ নাম লৈ কাম হৈ যাব এদিন নহয় এদিন সফল হ'ব আৰু সদায় হাঁহি দিবলৈ চেষ্টা কৰিব আৰু ভিডিঅ'টো শেষত যিহেতু ভাল লগা বস্তুতে সামৰি দিওঁ এয়া আৰু আল্টিমেট তো লাষ্ট মই ভিডিঅ'টো সামৰিম বুলি যদি কিন্তু তেনেকুৱাতে মই ভিডিঅ'টো সামৰণিয়ে মাৰিছিলোঁ কিন্তু তেনেকুৱাতে এটা ফিৰিটো দিলেহি তো সেইটো বোলো আপোনালোকক দেখাই দিওঁ অ'কে তো ধুনীয়াকৈ এইফালে পেক কৰি থোৱা আছে এইটো ফইল পেপাৰ দি পেলাই পুৰা ঠাণ্ডা হৈ আছে একদম ৱাও ফিৰিটো খাই কিন্তু বহুত বেছি ভাল লাগে ফিৰিনি ৰসমলাই বিশেষকৈ অৱশ্যে মই লালমোহনটো মোৰ ফেভাৰিট মিঠা হয় তো এতিয়া ফিৰিনিটো ট্ৰাই কৰোঁ ওপৰত খিচমিচ দিয়া আছে ৱাও মানে ধুনীয়া এটা ফ্লেভাৰ নহয় আৰু মিঠাটো একদম ধুনীয়া জোখত আছে আৰু লগতে ইয়াৰ যোনটো মটকাটো আছে মটকাৰ এটা ধুনীয়া ফ্লেভাৰ এটা ইয়াত আহিছে ইমানখিনি যিহেতু মছলা চছলা দিয়া হেভি বস্তু খাই দিলোঁ আৰু লাষ্টত এই যোনটো ফিনি আছে সেইটো খাই দিলত মানে পূৰা ৰিলেক্স ফিল হৈ গৈছে পেটটো চ' আজি ভিডিঅ'টো ইমানেই আছিলে